নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গৈছে বেংক বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় প্ৰায় 6150টাকৈ ভেকেন্সি মুকলি কৰি দিছে নতুনকৈ চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে অৰ্হতা কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে সো ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু জাষ্ট শ্বেয়াৰ কৰি দিয়ক আপোনালোকে দেখিছে বেংক বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ এটা ডাঙৰ সুবিধা আহিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে এক্সিছ বেংক ৰিক্ৰুটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে বেংক জব বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে এক্সিছ বেংকৰ ফালৰ পৰা ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ এই ভেকেন্সি কেইটাৰ ক্ষেত্ৰত যদি আপোনালোকে পপা অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 এটা আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰি দিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ ইয়াৰ লগে হৈছে এক্সিছ বেংকৰ ফালৰ পৰা ৰিক্ৰুটমেণ্টটো মুকলি কৰি দিছে এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে মই তাৰ আগতে পোনপ্ৰথমে আপোনালোকৰ বেংকৰ ভেকেন্সিৰ যিখিনি ভেকেন্সি মুকলি কৰিছে মই তাৰ আপোনালোকক অভাৰভিউটো দি দিব বিচাৰিছোঁ এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ কাৰণে আহিছে প্ৰায় 6100 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে মই আপোনালোকক অভাৰভিউটো দি দিব বিচাৰিছোঁ এক্সিছ বেংক ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে এক্সিছ বেংকৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আৰু টোটাল ভেকেন্সি আছে 6184টা কোৱালিফিকেশ্যন আপোনালোকে দেখিছে 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব যিহেতু প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন বিচাৰে সো 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পাছ সকলো ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সিলেকশ্যন প্ৰচেছটো আপোনালোকে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এইকেইটা মাধ্যমেৰে আপোনালোকক সিলেকশ্যনসমূহ কৰা হ'ব বুলি উল্লেখ কৰি দিছে লাষ্ট ডেট আৰু অনলাইন এপ্লিকেশ্যনৰ কথা ক'ব যাওঁ 28 নৱেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব 4 অক্টোবৰ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে টোটেল ভেকেন্সি আছে 6100 প্লাছ আৰু পোষ্টখিনি মই কৈছোঁ ক্ৰেচিয়াৰ ভেকেন্সি আছে বেংকাৰৰ ভেকেন্সি আছে ৰিলেশ্যনশ্বিপ অফিচাৰৰ ভেকেন্সি আছে এছিষ্টেণ্ট মেনেজাৰৰ ভেকেন্সি আছে ক্লাৰ্কৰ ভেকেন্সি আছে পিঅ'ৰ ভেকেন্সি আছে চেলছ অফিচাৰৰ ভেকেন্সি আছে স্পিয়নৰ ভেকেন্সি আছে ছুইপাৰৰ ভেকেন্সি আছে মানে আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যিটো আপোনালোকে এলিজিবল হয় ইণ্টাৰেষ্টেড হয় সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিছে কেণ্ডিডেট 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে আৰু লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ মানে আপোনালোকৰ SC কেণ্ডিডেট আপোনালোকে 50 বছৰলৈকে আবেদন কৰিব পাৰিব OBC কেণ্ডিডেট 18 পৰা 43 বছৰলৈকে পাৰিব আৰু PWBDৰ কেণ্ডিডেট হ'লে আপোনালোকে 18 পৰা 50 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰে মই আপোনালোকক জনাইছোঁৱে সো আপোনালোকৰ এটা ভাল সুযোগ এটা সুবিধা আহিছে সো এই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো এই সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰে ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে সিলেকশ্যন প্ৰচেছটো আপোনালোকে ঠিক আছে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন এইকেইটা মাধ্যমেৰে আপোনালোকক সিলেকশ্যনসমূহ কৰা হ'ব ফাৰ্ষ্ট টাইম আপোনালোকক ইণ্টাৰভিউ পাতিব আৰু ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু ইয়াৰ যিটো এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল OBC ইউনিভাৰ্চিটিৰ কোনো এপ্লিকেশ্যন ফিছ নাই SC SC PHৰ কোনো এপ্লিকেশ্যন ফিছ আপোনালোকে দেখিবলৈ নাপায় সো যিটো আপোনালোকে এলিজিবল হ'ব ইণ্টাৰেষ্টেড হ'ব আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া হ'লে হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিবলৈ অনলাইন যোগে এপ্লাই কৰিব লাগিব ইয়াত আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি হৈছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ ডিটেইলছ স্ক্ৰীনত দিয়া আছে 9864881276 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰি ল'ম বুলি ভাবিছে আৰু এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে এক্সিছ বেংকৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকক মুকলি কৰিয়ে দিলে সো এই ৰিক্ৰুটমেণ্টটোৰ মাধ্যমেৰে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে সো যিটোতে আপোনালোকে এলিজিবল হ'ব ইণ্টাৰেষ্টেড হ'ব আপোনালোকে সেইটো ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিৰ ভিডিঅ'ত লগ পাম